আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গ ভগৱান নহয়, জুবিন গাৰ্গ মানুহ আছিলে। জুবিন গাৰ্গে সাধাৰণ কৰি থৈ যোৱাৰ বাবে কিছু কাম তেনেকুৱাকৈ কৰি থৈ গ'ল, সেইবাবেহে জুবিন গাৰ্গক মানুহে ভগৱান বুলি ভাবিব পাৰে, কিন্তু আচলতে তেওঁ এজন শিল্পী আছিলে, তেওঁ মানুহ আছিলে। এই কথাষাৰ কৈছিলে ৰবি শৰ্মা ডাঙৰীয়াই। গতিকে সেই কথাষাৰক লৈ পেলাই ৰবি শৰ্মা ডাঙৰীয়াক কি ধৰণৰ কিছুমান মন্তব্য দাঙি ধৰিছে এজন ব্যক্তিয়ে, আপোনালোকে শুনি লওকচোন। আগতে কৈছো জুবিন গাৰ্গ ভগৱান হয়, অকলেতো ময়ে নহয়, ৰাইজে ক'ব, জুবিনৰ যিবোৰ শুভাকাংক্ষী আছে সিহঁতে ক'ব। এতিয়া দ্বিতীয় কথা হ'ল কি, যদি জুবিন ভগৱান হয়, ৰবি শৰ্মাৰ কি আপত্তিটো আছে? নে তেওঁৰ একাউণ্টৰ পৰা ৰখা যাব, নে মোৰ একাউণ্টৰ পৰা ৰখা যাব? ৰবি শৰ্মাইটো কৰিব নালাগিছিল নেকি? ৰবি শৰ্মাইটো দ্বিতীয় বম ফুটালে। এই দ্বিতীয় বম ফুটালে, প্ৰথম বমটো ফুটাইছিল তেওঁ যে ইমান অভিনয় কৰি কিনে কৈছিল, চাওকচোন চাওক, জুবিন মৰাৰ লগে লগে গছ তিনিডাল কাটি পেলালে। এই কথাটো ভালকৈও ক'ব পাৰিলেহেঁতেন। কিয় এইবিলাক কৰি আছে? জুবিন গাৰ্গ যদি ভগৱান হয়, কি লোকচানটো হয়? অসমৰ এটা নাম হ'ব, লাভে লাভ হয় দেখোন। আৰু ভগৱান কেতিয়া হয়? আচ্ছা, কি নাম, ৰামচন্দ্ৰ মানুহ নাছিল জানো? শ্ৰীকৃষ্ণ মানুহ নাছিল জানো? ভগৱান কেনেকৈ হ'ল? অলৌকিকতা আছে, চমৎকাৰ আছে, সেইকাৰণে তেওঁলোকে ভগৱান হ'ল। তদ্ৰুপ জুবিন গাৰ্গো চমৎকাৰ আছে, অলৌকিকতা আছে, ভৱিষ্যতবাণী ক'ব পাৰে। এটা সাক্ষাৎকাৰততো কৈছেই মুম্বাইত যে বহুত প্ৰশ্ন কৰিছিল, তাৰে জুবিনে উত্তৰ দিছে যে মুম্বাইৰ বাসী মানুহে কি বুজিব? মোৰ নিজৰ অসম, মই অসমত যদি মই থাকোঁ, মই যি কেতিয়াবা মোৰ 3 দিন বন্ধ হ'ব। হ'ল কিমান দিন বন্ধ আপোনাক জানে? কৈছিল, গানেৰে কৈছিল, সাগৰত শুবৰে মন, সাগৰত শুলে। আৰু কৈছিল কি, মই মৰাৰ পিছত এই গীতটো চলিব। কি আচৰিত কথা! আচলতে কি হৈছে জানে নাই? এই অসমীয়া জাতিৰ জুবিন গাৰ্গ হোৱাৰ কাৰণেই মানে এই অৱস্থা। শংকৰদেৱক ফালি চিলি শেষ কৰি পেলালে, যি জগতগুৰু শংকৰদেৱ আছিল। ভূপেন হাজৰিকাক ফালি চিলি শেষ কৰি পেলালে, এতিয়া জুবিনক ফালিয়ে আছে। এই গতিকে এটা কথা কি, ভগৱান কেতিয়া হয় আৰু ভগৱানৰ ওচৰত কিয় যায় মানুহে? কিবা পাবৰ কাৰণে যায়, শান্তিৰ কাৰণে যায়, ধন সম্পত্তিৰ কাৰণে যায়। এইটো গৈ পাই আছে দেখোন। আজি সেই জুবিন মৰাৰ পিছৰ পৰা যেন নিজৰ সন্তান মৰি গৈছে, ৱাইফ মৰি গৈছে, দেউতা মৰি গৈছে, হুকুকাই খান্দিছে বেছে। এইবিলাক আপোনালোকে জানে চব কথা, এইবোৰ কথা মই দেৰি নকৰোঁ। তাৰপিছত যিটো সমাধি ক্ষেত্ৰ, এই সমাধি ক্ষেত্ৰত ভগৱানৰ ওচৰত গ'লে পুণ্যৰ লগতে লাভ হয়। এতিয়া চাওক, কোনোবাই বাছত গৈছে, কোনোবাই টেক্সিত গৈছে, কোনোবাই উবেৰত গৈছে, কোনোবাই নাইট চুপাৰত গৈছে, কোনোবাই টমটমত গৈছে, কোনোবাই ৰিক্সাত গৈছে। সেই ড্ৰাইভাৰবিলাকে পইচা পালে। আচ্ছা, আকৌ লক্ষ লক্ষ মানুহ, কিমান মানুহ কোনো ক'ব নোৱাৰে, তেওঁলোকে কি লৈ গৈছে? ধূপ লৈ গৈছে, ধূনা লৈ গৈছে, তেল লৈ গৈছে, চাকি লৈ গৈছে, ফল লৈ গৈছে, গামোচা লৈ গৈছে, মানপত্ৰ লৈ গৈছে, ফুল লৈ গৈছে, দক্ষিণা লৈ গৈছে। এইবিলাকতো তেওঁলোকে ঘৰৰ পৰা নিয়া নাই, কোনোবা দোকানীৰ পৰা আনিছে। অল আছামত এফেক্ট কৰিছে। অল আছামৰ বিভিন্নজন বেপাৰীয়ে লাভৱান হৈ নিজৰ ঘৰ চলাইছে। যি ব্যৱসায় কৰা নাছিল সেই ব্যৱসায় কৰিছে। আমাৰ জুবিন ক্ষেত্ৰত চাৰিওফালে দোকান, তাৰ লগে লগে চাহৰ দোকান আছে, তামোলৰ দোকান আছে, বিড়ি চিগাৰেটৰ দোকান আছে। এইটো লাভ হোৱা নাই নেকি? আৰু যিটো মন্দিৰত কি কয়, য'ত চাকিয়ে উত্তৰ দিয়ে যে এই মন্দিৰটোত কিমান আহে, মানুহে পেলাই তৰণি পোৱা নাই, চাকি বন্তি। গতিকে শুনক, ৰবি শৰ্মা ডাঙৰীয়া, আপুনি এটা অদ্ভুত প্ৰস্তাৱ দাঙি ধৰিলে, অদ্ভুত ধৰিলে। এইটো কিয় ধৰিলে সেইটো এটা আচৰিত কথা। আকৌ আপুনি কি কৈছে?
আপুনি ৰাজনীতিত নাই আপুনি এনেকৈ নকয় কিয় মই ডাইৰেক্ট নাই ইনডাইৰেক্টলি আছোঁ কথাবিলাক আপুনি ক্লিয়াৰ কৰক না আপুনি ৱাইফক ৰাইজৰ দলত সোমাই দিছে যুটীয়া সম্পাদিকা হিচাপে এই ৰাইজৰ দলক সোমাই দি আপুনি বৈতৰণি পাৰ কৰিম বুলি ভাবিছে কাৰণ MLA টিকেট দি জিকাই আনি MLA হোৱাৰ কাৰণে আপুনি সপোন চাই দেখি আছে সেইকাৰণে হয়তো ৰাইজৰ দলক আপুনি উৎসাহিত কৰিবৰ কাৰণে প্ৰথম বমটো 3ডাল গছৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছিল সেইবিলাক এনালাইচিছ কৰিলে ওলাই যায় না গতিকে উপকাৰ যদি কৰিব নোৱাৰে অপকাৰ নকৰিব কেতিয়াও এতিয়া চাওক মই ডাঠি ক'ব পাৰোঁ মই জুবিনৰ শুভাকাংক্ষী যদিও বয়সত জুবিন বহুত সৰু 20 বছৰমানৰ সৰু 20-24 বছৰমানৰ সৰু আমিও শিল্পী মই মাউথ-অৰ্গেন বজাওঁ অসমত ময়ে মাউথ-অৰ্গেন বজাওঁ কিন্তু এই হেণ্ডছৰ ৰোটেছত মই বাদ দিলোঁ যদিও গাই থাকোঁ মাজে মাজে এতিয়া দ্বিতীয়তে হ'ল কি জুবিন গাৰ্গক 2011 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখে বৃহস্পতিবাৰ আছিল সেইদিনাখন আমাৰ হিয়াৰামুঠু ডক্টৰ ভূপেন হাজৰিকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত দপদপকৈ জুই জ্বলি থাকোঁতেই এই ক'ৰবাৰ পৰা জুবিনে এটা অদ্ভুত ড্ৰেছ পিন্ধি আহোঁতে সেই উপস্থিত সকলোৰে অগ্নিশৰ্মা হ'ল সকলো তেতিয়া শুভাকাংক্ষীয়ে কেইজনমানে তাক পলুৱাই পঠালে আৰু সকলো অগ্নিশৰ্মা হ'ল তাৰ নামত জুবিনৰ নামত এও হৈছিল প্ৰতিকৃতি দাহ কৰা হৈছিল হাইদাৰ হুছেইনে পেপাৰতো লিখিছিল সেই তেতিয়া যদি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন জুবিনৰ বিপদ হ'ল বহুতো কৌশলেৰে চাণক্য নীতিৰে জুবিনক ৰক্ষা কৰিছিল কিন্তু আমাৰ কিছুমান চকু চৰহাই কৈছিল যে জুবিনক হিমন্ত বিশ্ব শৰ্মাই একো কৰা নাই বিপদত পেলোৱা নাই সেইটো একদম জ্বলন্ত উদাহৰণ আৰু সেই ডকুমেণ্টছ পেপাৰত উঠিছে সেইটো সময়ৰ পেপাৰ চালে গম পাব আচ্ছা এতিয়া এই কাহিনীটো যদি ৰবি শৰ্মাই নকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ক'লেহেঁতেন এটা আৰু প্ৰকাণ্ড চুনামি আহিলেহেঁতেন আৰু এটা কথা কি ইলেকশ্যনৰ আগৰ কাৰণে অলপ বেছি আলোড়ন হৈছে ইলেকশ্যনৰ পাছত নহ'ল ইমান যিয়ে হওক ভাল কাম কৰিলে বিপদ হয়েই উপায় নাই আমি হলো কেঁকোৰা জাতি আজি শংকৰদেৱক আমি ফালি চিৰি শেষ কৰি পেলালোঁ ভূপেন হাজৰিকাক কৰিলোঁ এতিয়া জুবিনক কৰি আছোঁ সেইটো কাৰণে যোনে যি কৰ্ম কৰে তাৰ ফল পাব সেইকাৰণে মই ৰাইজৰ আদালতলৈ দিলোঁ যে জুবিন গাৰ্গ ভগৱান হয়নে নহয় আৰু শুভাকাংক্ষীলৈ কৰিলোঁ হয়নে নহয় মোৰ মতে কিন্তু হয় ধন্যবাদ নিশ্চয় আপোনালোকে দেখিলে আৰু শুনিলে নহয়নে ৰবিদাৰ পিছত এবাৰ বহুত লাগিছে দেখিছোঁ আৰু এই বয়সস্থ বৃদ্ধ ককাজনক বাৰু সভা পাইছেনে সেইখিনি কথাই যদি ৰবি শৰ্মা লাগিবলৈ হয় তেখেতৰ পিছত তেখেতে পাৰিবনে বাৰু আপোনালোকে নিজে চিন্তা কৰকচোন ইমান বেছি বেয়া মনোভাৱৰ যদি এই বয়সতো থাকে মানুহ বিচাৰ বুদ্ধি তেতিয়াহ'লে এইজনক কোনোবাই আচলতে কিবা কিবি ঘোচ ঘাচ খুৱাই পেলাই উঠাই দিছে নেকি বাৰু ৰবিদাক এনেকুৱা ধৰণৰ কিছুমান কথা ক'বলৈ আৰু তেখেতে তললৈ মূৰকৈ এবাৰ চাই যায় মানে ৰবি শৰ্মাৰ নামটো তেখেতৰ মনত নাই গতিকে তেওঁক হয়তো কোনোবাই লিখি দিছে আৰু তেওঁ এনেকৈ পঢ়ি পেলাই কথাকেইটা কৈছে আচলতে ৰবিদাৰ বিপক্ষে মাত মাতি কথা ক'বৰ কাৰণে সেই বৃদ্ধজনক ওপৰলৈ উঠাই দিছে মোৰ তেনেকুৱা যেনে অনুভৱ হৈছে কাৰণ তেখেতে ইমান এই বয়সত সেই কথাখিনি তেখেতৰ মুখত বাৰু কিমান অশোভনীয় হৈছে কেনেবাকৈ যদি ৰবি শৰ্মাৰ লাগিবলৈ হয় তেখেতৰ ওপৰত বাৰু পাৰিবনে বাৰু কওকচোন আপোনালোকে গতিকে সেয়াই আছিলে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ইমান বয়সতো অন্ততঃ মানুহে পজিটিভ চিন্তা কৰিবলৈ শিকক এই বয়সত আপোনাক একেবাৰে স্বভাৱ পোৱা নাই তেনেকুৱা কথা বিশেষকৈ ৰবি শৰ্মাৰ দৰে এজনৰ পিছত তেনেকুৱা ধৰণৰ কথা ক'লে আৰু অশোভনীয় তেখেতে পত্নীগৰাকীক উঠাই দিয়ে MLA উঠায় কিবা উঠায় সেইটোৰ লগত ৰবি শৰ্মাক ৰিজাই লাভ নাই আৰু বিশেষকৈ আপোনাৰ লগত এইবিলাক কথা পতাৰ বিষয় বুলিয়ে মই নাভাবোঁ আৰু শুনিলেও আচলতে ভিডিঅ'টো পালোঁ সেইবাবে এইকণ আগবঢ়ালোঁ গতিকে আজিলৈ আহোঁ বাই বাই